মই ঘৰৰ পৰা উঠি আহি পালোঁ মোৰ অমৃত উদ্যান পাৰ্কখন। সদায় একচুৱেলি মই সদায় খোজকাঢ়োঁ, সদায় মই 6000 কিলোমিটাৰ খোজকাঢ়োঁ। এইটো অমৃত উদ্যান সদায় খোজকাঢ়াৰ কাৰণে কি মই খুব পাতলা, যদি মই নাহোঁ কিন্তু মোৰ বেয়া লাগে, গাটো খুব বেয়া লাগে। সেইকাৰণে মোৰ লগৰবিলাক এটা গ্ৰুপ আছে, মানে মই এটা গ্ৰুপ বনাইছিলোঁ, য়োগা গ্ৰুপ। তো আহি লৈ এতিয়া মই আৰু মোৰ লগৰবিলাক সদায় ফোন কৰোঁ যে বুলি। এতিয়া মোৰ লগৰবিলাক আহি আছে, মই চিনাকি কৰি দিওঁ গোটেইবিলাককে মই চিনাকি কৰি দিওঁ। অহাৰ পিছত কিন্তু যিমানে দৌৰি বেগা খোজকাঢ়ে সিমানে মোৰ দেহাটো পাতলা হয় বা চবৰে। মই এটা কওঁ যদি প্ৰত্যেক মানুহে খোজকাঢ়ক ৰাতিপুৱা। খোজকঢ়াটো মানে কি হ'লে প্ৰেছাৰ, চুগাৰ, কলেষ্ট্ৰল, থাইৰয়ড, মানে আমাৰতো ডক্তৰ নহয়, মইতো সেইটো আমাৰ নলেজ নাই, কিন্তু যিবিলাক আমাক কৈ আছে তাৰ ওপৰত ভিত্তি কৰিহে কৈ আছোঁ, কিন্তু বহুত ভাল। আহি পেলাই মই পালোহি অমৃত উদ্যানত। কিন্তু আমাৰ লগৰবিলাক আহিব এতিয়া। পাৰ্কৰ আমাৰ ৰঙো হৈ আছে, কিন্তু সেই পাৰ্কত আহিলোঁ। ক'ত আহি মই ৰাউণ্ড দিলোঁ। আজি দিনটো মানে এটা ৰাউণ্ডেৰে আৰম্ভণি প্ৰত্যেক মানুহে। আৰু মই ইয়াৰ পাছত আকৌ যাব লাগিব স্কুললৈ। সেইটো তাৰপিছত স্কুল যাব লাগিব। আজি মই দিনটো ব্যস্ততাখিনি মই দেখাম। এজন পুৰুষ হ'বলৈ হ'লে কিমানখিনি দায়িত্ববোধ হয় মই দেখাম আজি। চব পুৰুষেই কৰে, চব পুৰুষৰ মানে জীৱনটো ইমান কষ্টদায়ক। মই আজি প্ৰতিটো ষ্টেপ দেখাম ৰ'ব, দেখাই আছোঁ। লগৰবিলাক আহিলে মই চবকে চিনাকি কৰি দিম, কৰি আছোঁ লগৰবিলাকক। পাৰ্কৰ পৰা ঘৰ পালোহি, আহি কোনো নাই। ৰং ৰং স্কুল যাব হ'ল। ৰং ওলাইছেহে স্কুললৈ। ৰং হাই কৰি দিয়া। ক'ত যাবা তুমি? ৰঙে ভাত খাই আছে। এই আমাৰ ধনীক দিলোঁ, আমাৰ ধনিষ্ঠে ওলাইছে স্কুললৈ, যাবৰ হ'ল। কিন্তু মই এটা ভিডিঅ' কৰিছিলোঁ ৰঙৰ, কিন্তু ডিলিট কৰিবলৈ কৈ আছোঁ। ডিলিট কৰিম নেকি? কি কৰিম? কিয় কোনটো ডিলিট কৰিম? কোনটো ডিলিট কৰি দিবি? বাথৰুমত এটা চৰ আছিলে, সি নাই, ডিলিট কৰি কাজিয়া কৰি পিছত আকৌ কৰিব লাগিব। ৰং আকৌ কৈ দিয়া। স্কুল যাব হ'ল, গৈ আছোঁ। আহিলে দুটা স্কুলৰ। হাই ব'লা যাওঁ ব'লা, স্কুল থৈ আহিবগৈ লাগিব। লাহে ব'লা। দুটা পিঠাই মাকে কৰিব লাগিব। ৰঙৰ স্কুল পালোঁহি আমি। এইফালে বৰবাৰী স্কুল পাই ৰঙক থৈ পেলাই ছোৱালীজনী থ'বলৈ গৈছে। যোৱা বাই বাই। এই অসমীয়াত বিয়াখন নপঢ়াবি দেই। আমি আহি আছোঁ লালমাটি এতিয়া ছোৱালীজনীক থ'বলৈ। মহৰ্ষি বিদ্যা মন্দিৰ আমি এনেকৈ আহোঁ, চিঞৰ বাখৰ কৰি আমি আহোঁ। দুটা আহোঁতে আমি মহৰ্ষি কেতিয়াবা আমি গমেই নাপাওঁ।
সদায় সদায় আহিবলগীয়া হয় একো নাই অভ্যাস এটা পৰিণত হ'ল আৰু নাহিলে ভাল নালাগে এনেকৈ আমি আহি আছোঁ গভৰ্ণমেণ্ট পাৰ্মিশ্যন ছোৱালী হাই কৰিলে তাতে আমি আহি পালোহি মহৰ্ষি বাই বাই বাবা মহৰ্ষি বিদ্যা মন্দিৰ পালোহি এতিয়া থলোঁ প্ৰথম স্কুলৰ হেৰিটো সামৰণি মাৰিলোঁ